কি বনাইছোঁ জানেনে? আচৰিত ধৰণৰ এটা ব্যঞ্জন। এনেতো কচু আৰু থেকেৰা খায়ে মানুহে, সুঠি টেঙা বা থেকেৰা বা নেমু চেপিও খায় কচুৰ লগত। মানে সৰু হওক বা ডাঙৰ হওক ফ্ৰেছ মাছ খায়, মানে জীয়া মাছ বা যিটো কেঁচা মাছ হয়। কিন্তু মই আজি বনাইছোঁ শুকান মাছৰ লগত। মই প্ৰথমে বনাইছোঁ বুলি ক'ব লাগিব। হয়তো আগতে মই বনাইছিলোঁ কিন্তু নেমু চেপি দিয়া নাছিলোঁ। ধৰক শুকান মাছটো কচুৰ লগত বনালে নেমু চেপি নিদি বা বেলেগ কিবা দিছিলোঁ, হয়তো থেকেৰা টেঙা বা তেতেলী দিছিলোঁ চাগে। কিন্তু আজি নেমুৰ লগত নেমু চেপি পেলাই নেমুৰ ৰসেৰে বৰেই ভাল লাগে টেঙাটো। আজি চাওঁচোন কেনেকুৱা হয়, ভাল হ'ব চাগে। মোৰ লাগিছে ভাল হ'ব লাগে। থেংক ইউ ফৰ ৱাচিং। এইবিলাক ধুনীয়া ধুনীয়া শুকান মাছ, এলেং মাছ টাইপৰ হয় এই শুকান মাছবোৰ, বৰলীয়া বা এলেং মাছ টাইপৰ। গুৱাহাটীৰ পৰা লৈ আহিছিলোঁ। থেংক ইউ ফৰ ৱাচিং।